আজি আপোনালোকক মই বহুত কেইটা গুৰুত্বপূৰ্ণ সেটিংৰ বিষয়ে কম যিকেইটা সেটিং একদমই গুৰুত্বপূৰ্ণ সেটিং হয় এই সেটিং কেইটা যদি আপোনালোকে নতুনকৈ কাম কৰি আছে বা আগৰ পৰা আপোনালোকে কাম কৰি আছে তেতিয়া হলে এই সেটিং কেইটা আপোনালোকে জানিব লাগিব এই সেটিং কেইটা মই আপোনালোকক ডিটেইলছ দেখুৱাই দিম এটা নহয় দুটা নহয় বহুত কেইটা সেটিং হয় এই সেটিং গোটেই কেইটা আপোনালোকৰ বহুত ইম্পৰ্টেন্ট হয় আৰু এই সেটিং কেইটা আপোনালোকে অন কৰি আপোনালোকৰ পেজটো গ্ৰো কৰি ল'ব পাৰিব মই ডিটেইলছ আপোনাক পেজত গৈ দেখুৱাই দিম আপোনালোকক ভালকৈ বুজাই দিম আপোনালোকে যেনে সেটিং বিলাক আছে ঠিক তেনেকুৱাকে আপোনালোকে সেটিং বোৰ কৰি ল'ব পাৰিব বলক মই এতিয়া পেজত গৈ আপোনালোকক মই দেখুৱাই দিছো প্ৰথমতে আপুনি ফেচবুকত প্ৰৱেশ কৰিলে যদি আপোনাৰ ভিডিওটো চোৱাৰ সময় নাথাকে তো ভিডিওটো স্কিপ কৰি চালে আপোনালোকে বুজি নাপাব কাৰণ মই ভিডিওটোত মোৰ যিখিনি ভুল হৈছিল সেই ভুলৰ পৰা মই আপোনালোকক দেখুৱাই দিব ওলাইছো গতিকে যদি আপোনাৰ সময় নাথাকে ভিডিওটো আপুনি হোৱাটছএপত শ্বেয়াৰ কৰি ৰাখি থৈ দিব তেতিয়া আপুনি পিছত যেতিয়া আপোনাৰ সময় হ'ব তেতিয়া আপুনি ভিডিওটো চাব পাৰিব প্ৰথমতে মই সেটিংছত আহিলো সেটিংছত অহাৰ পিছত মই ডিফল্ট অডিয়েন্স সেটিং ইয়াতে ক্লিক কৰিলো ইয়াতে ক্লিক কৰাৰ পিছত যেহেতু মই সেটিংসটো কৰি থৈ দিছো এইটো আপোনালোকে চাব যে আপোনালোকৰ এই যেটো প্ৰথম পাব্লিক এইটো আপোনালোকৰ পাব্লিক হৈ আছে নে হেতু চাব এইটো সদায় আপোনালোকে পাব্লিক কৰি ৰাখিব তাৰ পিছত আপোনালোকে নেক্সট কৰিলে নেক্সট কৰাৰ পিছত আপুনি চাব who can see your photos stories and reels এইটো পাব্লিক হৈ আছে নে চাব তাৰ তলটো আপোনাৰ অন হৈ আছে নে চাব বাকি তলৰ তিনটা আপোনালোকৰ পাব্লিক হৈ আছে নে এই তিনটা চাব আৰু তাৰে তলটো আপুনি অন হৈছে নে চাব মানে প্ৰথমটো আপোনাৰ পাব্লিক সেকেন্ডটো আপোনাৰ অন আৰু তলৰ তিনিটা হৈছে আপোনাৰ পাব্লিক আৰু তাৰ তল লাষ্টৰটো হৈছে আপোনাৰ অন এইকেইটা হৈছে নে আপুনি চেক কৰি চাই ল'ব তাৰ পাছত আপুনি এইকেইটা অন কৰি বা পাব্লিক কৰি কনফাৰ্ম কৰি দিব ডিফল্ট অডিয়েন্স আপডেট এটো হৈ গল নেক্সট আমি আহিম কন্টেক্ট পারফরম্যান্স ইয়াতে আমি আহিলো ইয়াতে ক্লিক কৰি আপুনি সেনসিটিভ কন্টেন্টস ইয়াতে ক্লিক কৰিলে এইটো সদায় আপুনি শো লেস কৰি থাকিব শো লেস কৰিলে আপুনি আপোনাৰ ভিডিওত একো প্ৰবলেম নাহিব এতিয়া আপুনি কাম কৰাৰ বাবে আপোনাৰ বহুত সুবিধা হ'ব তাৰ পাছত আপুনি সেভ কৰি ল'ব এইখিনি পঢ়ি চাব আপুনি পঢ়িছিলে ভালকে বুজি পাব you may say see less sexually suggestive contents বা এইখিনি আপোনাৰ গ্ৰাফিক কন্টেন্টস এইখিনি আপোনাক সাজেষ্ট নকৰে যদি আপুনি শো লেস কৰি থৈ দিয়ে তো মই শো লেস কৰা আছে মই ওকে কৰি দিলো সদায় আপুনি এটো শো লেস কৰি ৰাখিব বেক কৰিব বেক কৰি আপুনি মিডিয়াত আহিব মিডিয়াত আহি আপোনাৰ নেভাৰ অটো পে ভিডিও এইটো আপুনি সদায় টিক কৰি থৈ দিব টিক কৰি থলে যেতিয়া আপুনি যেতিয়া ভিডিও আপলোড কৰিব আপুনি যেতিয়া কমেন্টৰ ৰিপ্লাই কৰিব যাব আপোনাক তেতিয়া আপোনাৰ ভিডিওটো প্লে নহব যদি আপোনালোকৰ ভিডিওটোত আপুনি ৰিপ্লাই কৰিব যাওতে আপোনাৰ ভিডিওটো প্লে হয় আপোনালোকৰ ৰিচটো কমি যায় গতিকে আপোনালোকে এই নেভাৰ অটো পে ভিডিও অপচনটো যদি আপোনালোকে অফ কৰি থৈ দিয়ে তেতিয়া আপোনাৰ ভিডিওটো প্লে নহব প্লে নহলে আপোনাৰ ৰিচৰ প্ৰবলেম বা ৰিচৰ সমস্যাটো আপোনাৰ নাথাকিব তাৰ পাছত বাকি ঠিকে থাকে ফেসবুকৰ পৰা ঠিকে কৰাই থাকে বাৰু তাৰ পাছত আপুনি বেক কৰিলে এটো চাব আপোনাৰ নেক্সটটো আহিলে আপোনাৰ your time on Facebook এটো ক্লিক কৰিলে ক্লিক কৰি আপুনি ফেসবুকত কিমান টাইম দিছে যোৱাকালি কিমান টাইম দিছে আজি কিমান টাইম দিছে এটো আপুনি চেক কৰি চাব সি টাইমত গৈ আপুনি চাব যে মই ফ্ৰাইডে বহুত সময় দিছিলো তো আজি তো একদম মই টাইম দিয়া নাই তেতিয়া হলে মোৰ ৰিচটো ডাউন হ'ব গতিকে ইয়াতে আপোনাৰ সেটিং কৰিব লগা নাথাকে আপুনি চেক কৰিব লগা থাকে তো আপুনি চেক কৰি চাব যদি মোৰ তাৰ আগতে মই আছিলো 5 hours 26 minutes আছিলো তো লাষ্ট উইকত মই আছো 4 hours 22 minutes তো আপুনি এনেকুৱাকে চালে আপুনি গম পাব যে ৰিচটো কিয় আপোনাৰ কম বেছি হৈছে তো মই কম আছো এটা কম দেখুৱাই আপুনি তো চেক কৰিব লাগিব চেক কৰিব
বাকি ইয়াতে সেটিং কৰিব লগা নাথাকে আপোনাৰ তাৰ পিছত আপুনি প্ৰফাইল ডিটেইলছত যদি কিবা কৰিব লগা থাকে তো আপুনি কৰি ল'ব পাৰে প্ৰফেশনাল মোডটো আপোনাৰ অন আছে নে নাই সেইটো আপুনি চেক কৰি চাব সেইটো সকলোৱে কৰিব পাৰে তাৰ পিছত আহিলো আপোনাৰ হাউ পিপল ফাইন্ড এণ্ড কন্টেক্ট ইউ ইয়াতে ক্লিক কৰিলে ইয়াতে ক্লিক কৰাৰ পিছত আপুনি প্ৰথম যেটো আছে হু ক্যান সেন্ড ইউ ফ্ৰেন্ড ৰিকুৱেষ্ট ইয়াতে ক্লিক কৰিলে ইয়াতে বহুতৰে দুটা অপচন খোল খায় এভৰিওয়ান ফ্ৰেন্ডছ অফ ফ্ৰেন্ডছ আৰু নো ওয়ান এই অপচনটো খোল খায় যেতিয়া আপোনাৰ 10000 ওপৰত থাকে বা আপোনাৰ 5000 ওপৰতে এটা আপডেট হৈ থাকে বাৰু মাজতে আপোনাৰ 5000 হলে আপোনাৰ নো ওয়ান অপচনটো আহি গৈছিল এতিয়া আকৌ নতুন এটা আপডেট আহিছে যাৰ 10000 ফলোৱাৰ্স থাকে তাৰহে আপোনাৰ নো ওয়ান অপচনটো আহে তো মই ফ্ৰেন্ডছ অফ ফ্ৰেন্ডছ কৰি থৈ দিছো কাৰণ মই ইয়াৰ আগতে এটা ভিডিও এটা বনাইছিলো যি সকল ফ্ৰেণ্ডে মোক মানে 90 ডেজ মানে মোক লাইক কমেন্ট বা মোক সাপোৰ্ট কৰিব পছন্দ কৰা নাই তেওঁলোকক মই আনফ্ৰেন্ড কৰি দিও প্ৰতিদিনে আপোনাৰ 20-25 জনকে মই আনফ্ৰেন্ড কৰি দিও গতিকে মোক যেতিয়া মোৰ ফ্ৰেন্ড লিষ্টটো খালি হৈ যায় গতিকে মোক ফ্ৰেন্ড প্ৰয়োজন হৈ পৰে গতিকে মই ফ্ৰেন্ড অফ ফ্ৰেন্ড কৰি থৈছো যাতে মই মিউচুৱেল ফ্ৰেন্ডখিনি মই ফ্ৰেন্ড হিচাপে পাও গতিকে মই ফ্ৰেন্ডছ অফ ফ্ৰেন্ড কৰি থৈছো যদি আপোনাৰ নো ওয়ান অপচনটো আছে তেতিয়া হলে নো ওয়ান অপচনটো ভাল হয় এটো আপুনি অন কৰি ৰাখিব তেতিয়া আপোনাৰ ফ্ৰেন্ড ৰিকুৱেষ্ট কোনেও পঠাব নোৱাৰে সকলোৱে আপোনাক ফলো কৰিব লাগিব আৰু এটো মানে নো ওয়ান কৰি ৰাখিব আপোনালোকে নো ওয়ান কৰি থলে আপোনাক সকলোৱে ফলো কৰিব ফ্ৰেন্ড ৰিকুৱেষ্ট কোনো পঠাব নোৱাৰে এটো কৰিব আপোনালোকে তাৰ পাছত এটো কৰি আপোনালোকে সেভ কৰি দিলে আৰু এটো আপুনি অনলি কৰি থব পাৰে পাব্লিক কৰি দিব পাৰে হু ক্যান সি ইউৰ ফ্ৰেন্ড লিষ্ট যদি দেখুৱাব বিচাৰিছে তো আপুনি মানে পাব্লিক কৰি থলে আৰু যদি আপুনি প্ৰাইভেট ৰাখিব বিচাৰিছে তেতিয়া আপুনি অনলি কৰি থলে ইয়াতে আৰু বিশেষ সেটিং কৰিব লগা নাই আকৌ বেক কৰিলো বেক কৰি আপুনি পোষ্টত ক্লিক কৰিলে পোষ্টটো এইকিটা আপোনাৰ অন হৈ আছে নে চাব আপুনি যেতিয়া পোষ্ট কৰিব পাব্লিক হৈ আছে না হেতু চেক কৰি চাব এইটো আপোনাৰ হু ক্যান সি ইউৰ ফিউচাৰ পোষ্ট এটো পাব্লিক হৈ আছে এটো চাব আৰু এইকিটা আপুনি অন কৰি ৰাখিব তাৰ পিছত নেক্সট আহিলো ষ্টৰিটো ঠিক তেনেকে যাব ষ্টৰিত গৈ আপোনাৰ পাব্লিক হৈ আছে না এটো আপুনি চেক কৰি চাব তাৰ পাছত ৰিলছত যাব ৰিলছত গৈ আপুনি allow others share your reels their story এটো আপোনালোকে অন কৰি ৰাখিব এটো অন কৰি থৈ দিছো অন কৰি দিব পাৰিব তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ সেটিং হয় ফলোৱাৰ্স এণ্ড পাব্লিক কন্টেন্ট ইয়াতে ক্লিক কৰিলে ক্লিক কৰাৰ পিছত আপুনি সদায় সকলোৱে এটো অন কৰি ৰাখিব হু ক্যান ফলো মি যেটা আপোনাক সকলোৱে ফলো কৰিব পাৰে সদায় প্ৰথম যেটো হয় এটো পাব্লিক কৰি ৰাখিব আৰু বাকি কেটা পাব্লিক আছে না আপুনি চেক কৰি চাব হু ক্যান সি ইউৰ ফলোৱাৰ্স অন ইউৰ টাইমলাইন পাব্লিক আছে না চাব গতি কেটা আপোনাৰ পাব্লিক কৰি ৰাখিব তাৰ পিছত আপুনি বেক কৰিলে বেক কৰি এক্টিভিটি ষ্টেটাছত গৈ কিনে আপুনি এটো আপুনি অন কৰি ৰাখিব তাৰ পিছত আপুনি পেআউটৰ যদি কিবা চাব লগা থাকে তো আপুনি চাব পাৰে তাৰ পিছত আপোনাৰ এক্টিভিটিৰ লগত আপোনাৰ বিশেষ চাব লগা নাই মই আকৌ নেক্সট আকৌ এটা ভিডিও বনাম ভালদৰে আপোনালোকক মই পিছৰ ভিডিওটোত মই বুজাই দিম আৰু ইয়াতে ব্লকটো চাব পাৰে আপুনি যদি কাৰোবাক আপুনি ব্লক কৰি ৰাখিছে তো তেওঁলোকক আপুনি ইয়াৰ পৰা আনব্লক কৰি দিব পাৰে